কমলপুৰৰ পুঠিমাৰীত পোপাৰ লটাছ ফেন ক্লাবৰ উদ্যোগত ৰঙালী বিহু সন্মিলনৰ ব্যাপক প্ৰস্তুতি। কমলপুৰৰ পুঠিমাৰীত পোপাৰ লটাছ ফেন ক্লাবৰ উদ্যোগত কাইলৈ অনুষ্ঠিত হ'ব লগা ৰঙালী বিহু সন্মিলনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। তদুপলক্ষে পুৱাৰ ভাগত পোপাৰ লটাছ ফেন ক্লাবৰ সভাপতি তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ক্লাবৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰিব। ইয়াৰ পাছতে উদযাপন সমিতিৰ সভাপতি দিগন্ত কলিতাই পতাকা উত্তোলন কৰিব। কাৰ্যসূচীৰ অংশ হিচাপে স্মৃতি তৰ্পণ গছপুলি ৰোপণ কৰা হ'ব। ইয়াৰ পাছতে খেল ধেমালি পিঠা লাড়ু সাহিত্য ভেকচন আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। সন্ধিয়া কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু লগতে সাংস্কৃতিক মঞ্চ উদ্বোধন কৰা হ'ব। নিশা পোপাৰ মণ্ডলৰ বিশেষ সুনাম অৰ্জন কৰা 10 গৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। উক্ত অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, স্থানীয় বিধায়ক দিগন্ত কলিতাকে প্ৰমুখ্য কৰি আন কেইবাগৰাকী বিশিষ্ট লোকে অংশগ্ৰহণ কৰিব। নিশাৰ ভাগত অনুষ্ঠিত হ'ব লগা সাংস্কৃতিক সমাৰোহৰ উদ্বোধন কৰিব ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ দাসাই। উক্ত অনুষ্ঠানটো জনপ্ৰিয় কণ্ঠশিল্পী পাপৰি গগৈয়ে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব বুলি সদৰি কৰে সম্পাদক ধ্ৰুৱজ্যোতি বৰুৱাই। ৰঙালী বিহু কেন্দ্ৰীয় সন্মিলনখিনি অহাকালি উদযাপন কৰা হ'ব আৰু ইয়াৰ আমি লটাছ ফেন ক্লাবৰ উদ্যোগত আমি বিহুখন পাতিবলৈ আমি আগবাঢ়ি আহিছোঁ আৰু এইখন বিহুত আমাৰ মুখ্য সভাপতিত্ব কৰিছে আমাৰ ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াদেৱে আৰু তেখেতৰ প্ৰতিনিধিত্বত তেখেতৰ আমি গোটেইখিনি আগবাঢ়িব লাগে। গোটেইখিনি মানুহ যাতে আমি গোটেইবিলাক মানুহ আহি আমাক সহযোগিতা কৰে তাৰ কামনা কৰিছোঁ। লগতে আমাৰ ভৱেশ কলিতা ডাঙৰীয়াদেৱে গোটেইখিনি আমাৰ খবৰ খাতি লৈ আছে। তেখেতে আমাক যিমান পাৰে সহায় কৰিছে, যিমানখিনি পাৰে আমাক উৎসাহ উদ্দীপনা জগাই আছে আৰু ভৱিষ্যতেও যদি আমাক জগাই থাকে তাৰে আমি কামনা কৰিছোঁ। আমাৰ প্ৰথম বাৰ্ষিক ৰঙিয়া পোপাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন অহাকালি অনুষ্ঠিত হ'ব আৰু সেই সম্পৰ্কে আমাৰ প্ৰস্তুতিৰ কাম চলি আছে। অহাকালি আমাৰ ৰাতিপুৱা ঠিক 7 বজাত আমাৰ ক্লাবৰ পতাকা উত্তোলন হ'ব আৰু 7:15 আমাৰ উদযাপন সমিতিৰ পতাকা উত্তোলন কৰিব। আমাৰ ক্লাবৰ পতাকা উত্তোলন কৰিব ভৱেশ কলিতা, মুখ্য সভাপতি আমাৰ পোপাৰ লটাছ ক্লাবৰ। আৰু পুৱা 7:15 বজাত উদযাপন সমিতিৰ পতাকা উত্তোলন কৰিব দিগন্ত কলিতা, ময়ে কৰিব লাগিব। তাৰপিছত আমাৰ থাকিব বৃক্ষৰোপণ কাৰ্যসূচী, তাৰপিছত স্মৃতি তৰ্পণ, তাৰপিছত খেল ধেমালি, তাৰপিছত লাড়ু পিঠাৰ প্ৰতিযোগিতা আছে, ভেকচন প্ৰতিযোগিতা আছে, বন্তি প্ৰজ্বলন আছে। তাৰপিছত আমাৰ বিশিষ্ট আমন্ত্ৰিত অতিথি থাকিব আমাৰ মাজত চন্দ্ৰমোহন পাটোৱাৰী থাকিব, পবিত্ৰ মাৰ্ঘেৰিটা থাকিব, দিলীপ শইকীয়া থাকিব, আমাৰ স্থানীয় বিধায়ক দিগন্ত কলিতা থাকিব, হেমন্ত চৌধুৰী থাকিব, আমাৰ আয়ুক্ত কামৰূপৰ প্ৰীতি জল্লি তেখেতো থাকিব আৰু ৰঞ্জন ভূঞা আৰক্ষী অধীক্ষক তেখেত থাকিব, তুলিৰাম ৰহাং, সত্যব্ৰত কলিতা, ৰবীন্দ্ৰ নাৰ্জাৰী, অৰূপ কুমাৰ দে, হেমন্ত ৰাভা, মনেশ্বৰ ডেকা এইবিলাক আমাৰ থাকিব। আৰু সন্ধিয়া ঠিক 9:30 বজাত আমাৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন হ'ব আৰু সাংস্কৃতিক উদ্বোধন কৰিব আমাৰ কামাখ্যা প্ৰসাদ দাসা, সাংসদ ৰাজ্যসভা। তেখেতে আমাৰ সাংস্কৃতিক সন্ধিয়াটো উদ্বোধন কৰিব। আৰু আমাৰ সাংস্কৃতিক সন্ধিয়াৰ আমাৰ গায়িকাজনীৰ নাম হৈছে আমাৰ পাপৰি গগৈ। তেখেত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বলিষ্ঠ কণ্ঠৰে মঞ্চ কপা আহিছে আৰু কালিও আমাৰ সোণেঘৰৰ পুঠিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আমাৰ ইয়াতে মঞ্চ কপাব বুলি আমি আশাবাদী আৰু সেয়েহে আমি সমূহ ৰাইজক আমি শ্ৰদ্ধাৰে উপস্থিতি কামনা কৰিছোঁ। আমি কমিটিৰ পৰা তেখেতসকলক আমি শৃংখলাবদ্ধভাৱে আমাৰ কাৰ্যসূচীবিলাকত অংশগ্ৰহণ কৰাৰ কাৰণে। বাইহাটা চাৰিআলিৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট এণ্ড লাইভ।